हेलो एवरीवन और एटा भिडिओ कारण आज आमी आको एबार आहिसु जितु आपनार नगाँव जिला पुरानी गुदाমৰ ওচৰত আছে शिवलिंग जितु वर्ल्डर ভিতৰত सबतके डाঙर शिवलिंग হয় और এই शिवलिंगটো उच्चता হৈছে 126 फुट। तो प्रथमे ইয়াত আপোনাৰ पूजा मंडप আছে मंडपर पा आपनि पूजा जिखन माने धूप धुना हेकिनि तापा लब লাগিব और धूप জ্বলাবলৈ আপোনাৰ সেই जितु खेৰৰ घर দেখিছে ताले गई अपनी धूप জ্বলাই মন্দিৰৰ ভিতৰত प्रवेश কৰিব পাৰিব और মন্দিৰৰ ভিতৰত धूप धुना জ্বলাবলৈ দিয়া নহয়। तो আপোনালোকক গোটে মন্দিৰটো দেখুৱাও তাৰ পিছত এটো আপোনাৰ গোটে মন্দিৰটো বাহিৰ সাইডটো মন্দিৰটোৰ বাহিৰ সাইডত আপোনাৰ নতুনকে ফুল গছ ৰুইছে और সৰু পুখুৰীবোৰ যে দেখিছে আপোনালোকে তাত আপোনাৰ কাছ আছে সৰু সৰু কাছ আছে और এটো সন্মুখ ভাগটো এফালে আপুনি আহিব লাগিব। যিদিনা আমি গৈছিলো গৰম বহুত বেছি গৰমৰ কাৰণে অকন দিগদাৰ পাইছিলো কিন্তু সাইডত গছ আছে দুজোপা মান তাত আমি ছাহত বহিছিলো। এটো আপোনাৰ সাইডটো মন্দিৰৰ সাইডত এতিয়া আমি বলক মন্দিৰৰ ভিতৰলৈ যাওঁ। এটো মন্দিৰৰ তলত আপুনি যাব পাৰে তাত যজ্ঞ হৈ থাকে এইবোৰ কাছবোৰ দেখিছে এই মন্দিৰৰ ভিতৰ অংশ ভিতৰখন বহুত শান্তি যেন লাগে গলে বহুত সাইলেন্ট এৰিয়া হয় ভাল লাগে। এয়া আপোনাৰ যজ্ঞ চলি আছে ইয়াত बोलक आमी एटा ऊपरले जाऊँ। या मंदिरটোৰ मेन भाग ইয়াতে আপোনাৰ আছে শিৱলিংগ যত আপোনাৰ পূজা পাতল কৰা হয়। বহু মানুহে আহি ইয়াত আপোনাৰ পূজা পাতল কৰে তেওঁৰ মনৰ কামনা ইয়াত পূৰ্ণ হয় বুলি কোৱা হয় আৰু তেওঁলোক ইয়ালে আহে সবে। এয়া হল বেক সাইড আপোনাৰ মন্দিৰটোৰ বেক সকলো ভক্ত ইয়াত আহে ভক্তবোৰ আহি আপোনালোকৰ এয়া অলপ ফটো চটো লয় লগতে পূজা পাতলো কৰে। তাৰপিছত ওপৰত আপুনি দেখিব এয়া মৌ মাখিৰ বাহ ওপৰত আপোনাৰ মৌৰ বাহ লৈছে আপোনাৰ সৰু সৰু যে দেখিছে এখিনি সব হল মৌ এইখিনি এটো আপোনাৰ নাইকে 5-6টা মান মৌ বাহ আছে ইয়াত। ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ থাকিল আপোনালোকলৈ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো লাইক কৰি দিব। থ্যাংক ইউ।